নমস্কাৰ মই অভিনন্দন আপোনাক সকলোৱে মোৰ ইউটিউব চেনেল অফিচ কমাৰ্চ জ্ঞানৰ স্বাগতম জনাইছোঁ। আজি মই এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ। আজি গুৱাহাটী ইউনিভাৰ্চিটি এটা নটিফিকেশ্যন জাৰি কৰিছে এক্সামিনেশ্যন পাৰপাছৰ কাৰণে। ইমান দিনে ইমান মাহে সকলো শিক্ষাৰ্থী ছেকেণ্ড ছেম ফ'ৰ্থ ছেম আৰু ছিক্স ছেমিষ্টাৰৰ শিক্ষাৰ্থীসকলে বহুত অপেক্ষালৈ ৰৈ আছে যে গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়াকৈ এটা ফাইনেল ডিচিশ্যন ল'ব, পৰীক্ষা হ'ব নে নহয়, কেতিয়া হ'ব, কি ধৰণে, যদি পৰীক্ষা নহয় কেনেকৈ আমি উত্তীৰ্ণ হ'ম, কেনেকৈ আমাক প্ৰমোট কৰি সকলো শিক্ষাৰ্থীসকলে বিৰোধিতা কৰিছিল। আজি এইবোৰ কথাৰ ওপৰত ভিত্তি কৰি আজি এটা নটিফিকেশ্যন জাৰি কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিয়ে। এই নটিফিকেশ্যনত কি কথা কোৱা হৈছে আমি এটা এটাকৈ চাওঁ আহক। প্ৰথমতে কৈছে যে ইণ্টাৰমিডিয়েট ইভেণ্ট ছেমিষ্টাৰ। ইণ্টাৰমিডিয়েট ইভেণ্ট ছেমিষ্টাৰ মানে ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ কথা কৈছে। ইণ্টাৰমিডিয়েট ইভেণ্ট ছেমিষ্টাৰ ষ্টুডেণ্টছ উইল বি প্ৰমোটেড অন দ্য বেচিছ অফ ইণ্টাৰনেল এছেছমেণ্ট মাৰ্কছ এণ্ড প্ৰিভিয়াছ ফাইনেল ছেমিষ্টাৰ এক্সাম মাৰ্কছ। ছেকেণ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ ষ্টুডেণ্টসকলে শিক্ষাৰ্থীসকলক ইণ্টাৰনেল মাৰ্কছ আৰু প্ৰিভিয়াছ ফাইনেল ছেমিষ্টাৰ যোনটো থাৰ্ড ছেমিষ্টাৰ দিছিলে আৰু ফাৰ্ষ্ট ছেমিষ্টাৰৰ সেই এক্সামিনেশ্যনৰ ওপৰত ভিত্তি কৰি তেওঁলোকক প্ৰমোট কৰা হ'ব থাৰ্ড ছেম আৰু ফিফ্থ ছেমলৈ। এইটো এটা বহুত ডাঙৰ কথা, বহুত ইম্পৰ্টেণ্ট নটিফিকেশ্যন। ছেকেণ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ ফাইনেল এক্সাম নহয়, লিখিত পৰীক্ষা নহয়। তেওঁলোকক প্ৰমোট কৰি দিব তেওঁলোকৰ প্ৰিভিয়াছ ছেমিষ্টাৰৰ মাৰ্কছ হিচাপে আৰু ইণ্টাৰনেল মাৰ্কছ হিচাপে। নেক্সট কৈছে ছেকেণ্ড পইণ্টত টাৰ্মিনেল ছেমিষ্টাৰ মানে ছিক্স ছেমিষ্টাৰ, যোনটো ফাইনেল ছেমিষ্টাৰ, ছিক্স ছেমিষ্টাৰৰ ষ্টুডেণ্টছ উইল বি প্ৰমোটেড থ্ৰু এক্সাম হুইচ উইল বি হেল্ড অন ছেকেণ্ড উইক অফ ছেপ্টেম্বৰ। ছিক্স ছেমিষ্টাৰক পৰীক্ষা নপতাকৈ উত্তীৰ্ণ কৰোৱা নহয়। তেওঁলোকৰ পৰীক্ষা দিব লাগিব, তেওঁলোকে পৰীক্ষা বহিব লাগিব পৰীক্ষাত। কেতিয়া পৰীক্ষা হ'ব? ছেকেণ্ড উইক অফ ছেপ্টেম্বৰ। এতিয়ালৈকে একো দিয়া নাই, শ্বেডিউলটো দিয়া নাই, কিন্তু কৈছে যে ছেকেণ্ড উইক অফ ছেপ্টেম্বৰৰ পৰা ছিক্স ছেমিষ্টাৰ, অল ছিক্স ছেমিষ্টাৰ, BA, BSc, BCom সকলোৰে কি হ'ব? পৰীক্ষা হ'ব ছিক্স ছেমিষ্টাৰ ফাইনেল ছেমিষ্টাৰ এক্সামৰ কেতিয়া? ছেকেণ্ড উইক অফ ছেপ্টেম্বৰ। থাৰ্ড পইণ্টত কৈছে যে ফৰ এৰিয়াৰ ষ্টুডেণ্টছ ইণ্টাৰনেল মাৰ্কছ নিড টু বি ছাবমিটেড বাই কলেজ এণ্ড একাডেমিক ডিপাৰ্টমেণ্ট অন অৰ বিফ'ৰ 14 আগষ্ট। যিবোৰ এৰিয়াৰ আছে, বেক আছে প্ৰিভিয়াছ ইয়েৰৰ থাৰ্ড ছেম, ছেকেণ্ড ছেমিষ্টাৰ, ফাৰ্ষ্ট ছেমিষ্টাৰত, তেওঁলোকৰ যোনটো ইণ্টাৰনেল মাৰ্কছ, কলেজ আৰু একাডেমিক ডিপাৰ্টমেণ্টে অন অৰ বিফ'ৰ, তাৰমানে 14 তাৰিখে বা 14 তাৰিখৰ আগত ইণ্টাৰনেল মাৰ্কছবিলাক ছাবমিট কৰিব লাগিব ইউনিভাৰ্চিটিত, যিবোৰ এৰিয়াৰ আছে, এৰিয়া ষ্টুডেণ্ট, বেক ষ্টুডেণ্টছ আছে তেওঁলোকৰ। নেক্সট পইণ্টত কৈছে যে ফিলিং অফ এক্সামিনেশ্যন ফৰ্ম ইজ মেণ্ডেটৰী ফৰ ইভালুৱেশ্যন এণ্ড প্ৰমোশ্যন টু অল ৰেগুলাৰ এণ্ড এৰিয়াৰ ষ্টুডেণ্টছ। তাৰমানে সকলোবোৰ এৰিয়াৰ আৰু ৰেগুলাৰ ষ্টুডেণ্ট, তাৰমানে ছেকেণ্ড, ফ'ৰ্থ আৰু ছিক্স ছেমিষ্টাৰৰ ষ্টুডেণ্টছসকলে, শিক্ষাৰ্থীসকলে ফৰ্ম ফিল আপ কৰিবই লাগিব। ফৰ্ম ফিল আপ নকৰাকৈ তেওঁলোকক প্ৰমোট কৰা নহ'ব। যিসকল শিক্ষাৰ্থীয়ে ফৰ্ম ফিল আপ নকৰে তেওঁলোকক প্ৰমোট কৰা নহ'ব। ফৰ্ম ফিল আপ ইজ মেণ্ডেটৰী ফৰ অল ৰেগুলাৰ এণ্ড বেক, তাৰমানে এৰিয়াৰ, যোনবা এৰিয়াৰ আছে বা যিবোৰ ৰেগুলাৰ ষ্টুডেণ্টছ সকলোৱে কি কৰিব লাগিব? ফৰ্ম ফিল আপ কৰিব লাগিব। ইট ইজ মেণ্ডেটৰী ফৰ অল। ফৰ ইঞ্জিনিয়াৰিং ফাইনেল ইয়েৰ এক্সামিনেশ্যন উইল বি হেল্ড ইন অনলাইন মোড। যিবোৰ ইঞ্জিনিয়াৰিং ফাইনেল ইয়েৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ পৰীক্ষাটো কি হ'ব? অনলাইন হ'ব, অনলাইন মোড হ'ব। আৰু এতিয়ালৈকে একো ডিচিশ্যন লোৱা নাই কেনেকৈ কি হ'ব। নটিফিকেশ্যনটো আকৌ এটা ওলাব ফৰ ইঞ্জিনিয়াৰিং ষ্টুডেণ্টছ, ফাইনেল ইয়েৰ ষ্টুডেণ্টছ। ফৰ BEd কোৰ্চেছ ছেপাৰেট নটিফিকেশ্যন উইল বি ইছ্যুড। BEd কোৰ্চৰ, BEd যিবোৰ শিক্ষাৰ্থী আছে, BEd শিক্ষাৰ্থীসকলৰ কাৰণে এটা ছেপাৰেট বেলেগকৈ এটা নটিফিকেশ্যন ওলাব গুৱাহাটী ইউনিভাৰ্চিটিয়ে। এণ্ড লাষ্টলি কি কৈছে যে ফৰ এক্সামিনেশ্যন, ফৰ অল এক্সামিনেশ্যন আৰু 20% অফ দ্য টোটেল এক্সামিনেশ্যন ফিজ হেজ বিন ৱেইভড। তাৰমানে যিমান সকলো এক্সামিন, তাৰমানে ছেকেণ্ড, ফ'ৰ্থ আৰু ছিক্স ছেমিষ্টাৰ যিবোৰ ফৰ্ম ফিল আপ হ'ব, সেই ফৰ্ম ফিল আপৰ যিখিনি পইচা, ফিজ, সেই ফিজৰ 20% কি কৰিছে? কমাই দিয়া হৈছে। তাৰমানে যিমান ফিজ আগতে দিছিলে তাৰে এতিয়া 20% দিলে, 20% কমাই দি পেলাই যিমান থাকিব, সেইখিনি ফিজ তেওঁলোকে ছাবমিট কৰিব লাগিব ফৰ্ম ফিল আপৰ সময়ত। এইকেইটাই গুৰুত্বপূৰ্ণ পইণ্ট
এই নটিফিকেশ্যনত আজি জাৰি কৰিছে গুৱাহাটী ইউনিভাৰ্চিটি সো ইয়াৰ পৰা আমি গম পালোঁ যে 6 সেমিষ্টাৰৰ পৰীক্ষা হ'ব 6 সেমিষ্টাৰ মানে ফাইনেল ইয়াৰৰ পৰীক্ষা হ'ব সেকেন্ড উইক অফ সেপ্টেম্বৰ আৰু সেকেন্ড আৰু ফোৰ্থ সেমিষ্টাৰ ষ্টুডেণ্ট শিক্ষাৰ্থীসকলক উত্তীৰ্ণ কৰাই দিয়া হ'ব ইণ্টাৰনেল মাৰ্কছ আৰু প্ৰিভিয়াছ ফাইনেল এক্সাম মাৰ্কছৰ ওপৰত ভিত্তি কৰি সো এইটো এটা বহুত ডাঙৰ কথা বহুত ভাল ডিসিশন লৈছে গুৱাহাটী ইউনিভাৰ্চিটিয়ে সো ইমান দিনে সকলো শিক্ষাৰ্থী ৰখি আছিল যে কেতিয়া এই ডিসিশন এটা ল'ব কেতিয়া এটা ফাইনেল ডিসিশন এটা ল'ব গুৱাহাটী ইউনিভাৰ্চিটি সো আজি এই নটিফিকেশনটো আহিছে সো আপোনালোকে এতিয়া নিশ্চিত মনে থাকক সো আপোনালোকে কেৱল ফৰ্ম ফিল আপ কৰক আৰু আপোনালোক প্ৰমোট কৰি দিয়া হ'ব আপোনালোকক সো এইটোৱে আছিল আজিৰ এই ভিডিঅ'টো সো যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব এই নটিফিকেশনটো বহুত ইম্পৰ্টেণ্ট নটিফিকেশন আপোনালোকে শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ লগত আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ